আমাৰ গাঁৱত এজনো মুছলমান নাই কিন্তু মছজিদত আজান আমি দিও एक भी घर मुसलमान नहीं मस्जिद में अजान दिया जाता है हम देते खुद मेरा नामाज पास में हुआ আমি হিন্দু হ'ব পাৰো কিন্তু মছজিদত 5 ওয়াক্ত আজান আমি এই দিও আমি নিজে আজান দিব নোৱাৰো কাৰণে আজান ৰেকৰ্ডিং কৰি লৈছো খুদৰ 15 বছৰ ধৰি আমি মাইকত আজান দি আছো करीब 15 साल से इसमें दे रहे हैं এই মছজিদত নামাজ পঢ়া নহয় কিন্তু আজান দিয়া বাদ নিদিও नवाज नहीं होता लेकिन अजान अजान देते हैं। पड़ता है, हाँ हाँ। 5 वक्त देते हैं 80 বছৰ ধৰি ইয়াত কোনো মুছলমান লোক নাথাকে 80 साल पहले 80 साल पहले यहाँ मुस्लिम तो थे सब लोग प्लेन कर चुके हैं यहाँ से মছজিদখনত আছে হিন্দী ভাষাৰ কুরআন শরীফ প্ৰথমে এই ভিডিওটো আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিয়ক কিয়নো এইবাৰ ভাৰতবৰ্ষৰ এখন মছজিদৰ কথা আমি ক'বলৈ ওলাইছো বিহাৰৰ নালন্দা জিলাৰ মাদি নামৰ গাঁৱৰ এখন মছজিদে সমগ্ৰ বিশ্বতে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে কিয়নো প্ৰায় 80 বছৰ ধৰি কোনো মুছলমান লোক নাই য'ত আছে এখন মছজিদ আৰু 15 বছৰ ধৰি গাঁওখনৰ লোকে 5 ওয়াক্তৰ নামাজৰ সময়ত ৰেকৰ্ডিং কৰি আজান দিয়ে এই নালন্দা জিলাৰ মাদি নামৰ গাঁৱৰ আৰু সকলো হিন্দু লোকে সিদ্ধান্ত লৈছিল তেওঁলোকে 5 ওয়াক্ত নামাজৰ সময়ত আজান দিব আৰু সেইমতেই তেওঁলোকে 5 ওয়াক্ত নামাজৰ সময়ত আজান দিয়ে আৰু মাদি নামৰ অঞ্চলৰ প্ৰতিগৰাকী হিন্দুৱে আকৌ এবাৰ দেখুৱাই দিলে সম্প্ৰীতিৰ নিদৰ্শন